আমাৰ সভাপতি ভূপেন কুমাৰ বৰাই সময় সাপেক্ষভাৱে যিখিনি কথা কৈ আহিছে সেইখিনি আমাৰ কৰ্মীসকলৰ লগত পৰামৰ্শ কৰি তেওঁ কৈছে যিহেতুকে অখিল গগৈৰ নেতৃত্বাধীন দলটোৰ সৈতে আমি মিত্ৰতা কৰাৰ বাবে আগ্ৰহী আছিলোঁ আৰু কিছুদিন একেলগে নানান কৰ্মসূচী আমি পালনো কৰিছোঁ আৰু ভৱিষ্যতেও আমি কৈ নিদিওঁ যে অখিল গগৈ মিত্ৰতাত নাথাকিব পাৰে পুনৰ বিবেচনা হ'ব পাৰে কথা বতৰাবিলাক কিন্তু ঘটনাটো হ'ল অখিল গগৈয়ে যি ধৰণৰ কথা বতৰাবিলাক কয় কংগ্ৰেছ সম্পৰ্কত সেই কথা বতৰাবিলাক কিন্তু আমাৰ কৰ্মীসকলে একেবাৰে হজম কৰিব নোৱাৰে যাৰ বাবে আমাৰ দলটোৰ মাজত অসন্তুষ্টি দেখা দিছে যে অখিল গগৈয়ে এই ধৰণে কথা কয় আমি কিয় মনে মনে থাকোঁ আৰে মিত্ৰতা হ'বলৈ হ'লে আমি এৰা ধৰাৰ মাজেদি চলিব লাগিব কিছুমান অপ্ৰিয় সত্য আমি ক'ব নালাগিব আৰু ৰাজনীতিত মেক্সিমাম বা অধিক সংখ্যক বিষয় লৈ পেলাই ঐক্যবদ্ধ নহয় মিনিমাম কমন প্ৰগ্ৰেম যে মিনিমাম কমন প্ৰগ্ৰেম হ'ল আজিৰ দিনত যে বিজেপি হটাও অভিযান এই ক্ষেত্ৰত অখিল গগৈৰ সৈতে আমি একমত কিন্তু তাকে কৰিব যাওঁতে তেওঁ শুৱে বাৱে কংগ্ৰেছ দলক আঘাত কৰিব কংগ্ৰেছ দলৰ অতীত খুচৰি কংগ্ৰেছ দলক নানান ধৰণৰ গোৱাল গালি পাৰিব এই ধৰণৰ কথাবিলাক সহ্য কৰা নাযায় গতিকে ভূপেন বৰাই উচিতভাৱেই তেখেতক প্ৰত্যুত্তৰ দিছে এতিয়া কথা হ'ল যে আগন্তুক দিনত অখিল গগৈয়ে যদি নিজৰ দৃষ্টিভংগী সলনি নকৰে তেতিয়াহ'লে অখিল গগৈৰ বিষয়টো পুনৰ বিবেচনা দুই ধৰণে হ'ব পাৰে নিগেটিভ পজিটিভ গতিকে এতিয়া কথা হ'ল যে অখিল গগৈক আমি এই কথাটো উনুকিয়াই দিব বিচাৰিছোঁ যে কংগ্ৰেছ দলে গণভিত্তি থকা দলৰ লগতহে মিত্ৰতা কৰিব আৰু অখিল গগৈয়ে গণভিত্তি এই পঞ্চায়তত নিশ্চয় প্ৰমাণ কৰি দেখুৱাব তেওঁৰ গণভিত্তি ক'ত ক'ত আছে তেওঁৰ সমৰ্থক তৃণমূলত ক'ত ক'ত আছে অকল সভাত মানুহ হ'লে নহ'ব যে সেই মানুহৰ জনমতটো ভোটলৈ ৰূপান্তৰ হৈছে নাই সেই কথাটোহে অধ্যয়ন হ'ব গতিকে আগন্তুক দিনত কাৰ কিমান গণভিত্তি জনসমৰ্থন সেই কথাটো বিবেচনাৰ মাজেদিহে বিধানসভাৰ আসন ভাগ হ'ব গতিকে এতিয়া কথা হ'ল যে অখিল গগৈয়ে যদি অতি উচ্চাকাংক্ষী হৈ ভাবে যে তেওঁলোকে য'তেই মিটিং কৰিছে তাতে মানুহ যায় আৰু মিটিং শুনিবলৈ চব জেগাতে মানুহ যায় বিজেপিৰ মিটিঙতো কংগ্ৰেছ মানুহে গৈ মিটিং শুনে কংগ্ৰেছৰ মিটিঙতো বিজেপিৰ মানুহে মিটিং শুনে তাৰ অৰ্থ এইটো নহয় যে সেই মানুহখিনি সেইটো দলৰ সমৰ্থক গতিকে অখিল গগৈক আমি এই কথাটো স্পষ্টভাৱে কৈ দিব খুজিছোঁ যে জাপ মাৰি মাৰি বিভিন্ন জেগাত মিটিং কৰি পেলাই তেওঁ এইটো যদি প্ৰতিপন্ন কৰিব খুজিছে তেওঁৰ জনমত আছে তেওঁৰ এইটো ভুল ধাৰণা ৰাজনীতিত কথা বতৰাবিলাক সেই ধৰণৰ বিবেচিত নহয় ইয়াৰ বাবে জনসমৰ্থন নিৰ্ভৰ কৰে ভোট আদায়ৰ ক্ষেত্ৰত আৰু অখিল গগৈ যদি সেই ভোট তেওঁ ক'ত ক'ত আছে প্ৰতিপন্ন কৰিব নোৱাৰে তেন্তে তেওঁ বেছি আশা কৰি লাভ নাই জ্যেষ্ঠ নেতাই নহয় গোটেই দলটোৱে নাৰাজ হৈছে কাৰণ দলৰ মূল সভাপতিজনক যদি তেওঁ কৈ দিয়ে যে দলটোৰ মূল শত্ৰু বিজেপি দলৰ তেজ আছে বুলি তে এই কথা বতৰাবিলাক শুনিবলৈ বৰ অশুৱনি বৰ মানে শ্ৰুতিকটু গতিকে অখিল গগৈৰ এই কথা বতৰাবিলাক আচলতে একতাৰ পক্ষে নহয় ই তেওঁ মানে ভাঙিব খোজাৰহে গোটেই মানে ষড়যন্ত্ৰ তেওঁহে এতিয়া মানে বিৰোধী ৰাজনৈতিক ঐক্যটো কেনেকৈ ভাঙিব পাৰি সেই প্ৰয়াসটো কৰিছে ঐক্যৰ নামত ভাঙোনৰ যিবিলাক কাম কাজ সেই কাম কাজবিলাক অখিল গগৈয়ে কৰি গৈছে সেইকাৰণে এই ধৰণৰ বাক্যবান তেওঁ কৰিছে যিটোক আমি গৰিহণা দিওঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ